উত্তপ্ত পৰিস্থিতি হয় আমি দেখিবলৈ পাইছোঁ। আমি খুব প্ৰথমে ঘটনাক আমি তীব্ৰ গৰিহণা জনাইছোঁ আৰু যিসকল লোকে আইন হাতত তুলি লৈছিল তেওঁলোককো আমি অনুৰোধ জনাম যাতে ভৱিষ্যতে এনেধৰণৰ কাৰ্যকলাপত লিপ্ত হ'ব নালাগে আৰু যিসকলে আইন হাতত তুলি লৈছে তেওঁলোকক আৰক্ষী প্ৰশাসনে শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে আৰু তেওঁলোকক উচিত শাস্তি বিহিব লাগে। এতিয়া কথাটো হ'ল যি পৰিস্থিতিৰ যিফালে গতি কৰিলে ইয়াৰ আমি দুটা ছাইড দেখা পালোঁ। প্ৰথমে লৰেন্স ইছলাৰী ডাঙৰীয়া যি কমিউনেল যি জাতিগত ভেদাভেদ লৈ যি মন্তব্য আগবঢ়াইছে তাৰ পৰিপ্ৰেক্ষিতত অলপমান বড়ো জনতাই ক্ষুব্ধ হৈছে। লগতে কোকৰাঝাৰৰ যিসকল সাংবাদিক আছে, যিসকল সংবাদ প্ৰতিষ্ঠান আছে, বাতৰিসমূহ একেবাৰে একে লেঠাৰি মানে একেটা ছাইডেদি সম্প্ৰচাৰ কৰা আমি দেখিবলৈ পাইছোঁ। গতিকে আমি সংবাদকৰ্মীসকলক আহ্বান জনাম যাতে সংযম ৰাখি যাতে সংবাদ বা বাতৰিসমূহ প্ৰচাৰ কৰিবলৈ আহ্বান জনাইছোঁ। আৰু আমি এইখিনিতে উল্লেখ কৰিব বিচাৰিম যি কোকৰাঝাৰৰ ঘটনা, এই কোকৰাঝাৰৰ ঘটনাই কেৱল কোকৰাঝাৰৰে নহয় সমগ্ৰ অসমৰে ঘটনা। গতিকে এনেধৰণৰ ঘটনা পুনৰাবৃত্তি নহ'বৰ বাবে আমি ছাত্ৰ জনতা বদ্ধপৰিকৰ। প্ৰশাসনক আমি সহায় সহযোগিতা আগবঢ়াবলৈ আমি সাজু আছোঁ। কিন্তু ক্ৰমান্বয়ে এই পৰিস্থিতি গভীৰতালৈ গতি কৰিছে। তো মই বড়ো জাতীয়তাবাদী যিসমূহ সংগঠন আছে তেখেতক আহ্বান জনাম যাতে বড়ো জনতাই যাতে শান্তৰ ফালে আহে আৰু তেওঁলোকে যাতে প্ৰচেষ্টা হাতত লয়। আৰু এতিয়ালৈকে আমাৰ চাওতাল জনগোষ্ঠী বা আদিবাসী যিসমূহ লোক আছে তেওঁলোক বৰ্তমানেও শান্তি হৈ আছে। গতিকে আমি নেতৃত্বলৈ আহ্বান জনাম যাতে সকলো পক্ষই মিলি আমি যাতে সেই চিটুৱেশ্যনটো কণ্ট্ৰল কৰিব লাগে, কণ্ট্ৰল কৰাৰ প্ৰয়োজন আছে। গতিকে ইয়াৰ পৰা যাতে যিখিনি ঘটনা সংঘটিত হ'ল ইয়াৰ পৰা যাতে আকৌ ঘটনাটো বৃদ্ধি নহয় তাৰ বাবে আমি প্ৰশাসনক আহ্বান জনাইছোঁ। আৰু শেষৰ বাবে আমি আহ্বান জনাম সকলোৱে যাতে সংযম ৰাখি যাতে এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰে। আমি এটা কথা মাত্ৰ উল্লেখ কৰিব বিচাৰিম যে গৰুবছাত যিটো চামন কিচকু জাষ্টিছৰ নামত আমি আন্দোলন কৰিছিলোঁ তেতিয়া কোনো ধৰণৰ বিক্ষিপ্ত ঘটনা ঘটা নাই। কিন্তু আজি কোকৰাঝাৰত কিয় এনেধৰণৰ ঘটনা সংঘটিত হ'বলৈ পালে? আমি কাৰো ঘৰ বাৰী কাৰো অফিচ কাৰ্যালয় জ্বলোৱা নাই, কিন্তু আজি কোকৰাঝাৰত এনেকুৱা পৰিস্থিতি কিয় হ'ল যে এটা মানুহক জাষ্টিছ দিবৰ বাবে ওলাই অহা জনতাই যে বেলেগৰ কোনোবাৰ ঘৰ কোনোবাৰ অফিচ কাৰ্যালয় জ্বলাব ইয়াক কিন্তু গ্ৰহণযোগ্য নহয়। ইয়াৰ হাতত তেওঁলোকে আইন হাতত তুলি লৈছে। তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি আমি দাবী জনাইছোঁ।